নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ যোনসকল ছাত্ৰ ছাত্ৰী এবাৰ 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দি আছে তেওঁলোকৰ মাজলৈ আহিছে কেইবাটাও অতিকৈ ভয়ংকৰ খবৰ। বৰ্তমান মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দুয়োটা পৰীক্ষাৰে দুটাকৈ সাবজেক্ট তোমালোকৰ পাৰ হৈ গৈছে পৰীক্ষাসমূহ বহুতো ঠাইত ভালে ভালে পাৰ হৈ গ'ল পৰীক্ষা কিন্তু বহু ঠাইত বহুতো বিশৃংখলতা দেখিবলৈ পোৱা গ'ল। তোমালোকে দেখিবলৈ পালা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি পৰীক্ষা হলতে ছাত্ৰ ছাত্ৰীসকলে মোবাইল উলিয়াই যি পৰীক্ষা দিলে তো সেই সন্দৰ্ভত বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক কমেণ্ট কৰি আছে যে তেওঁলোকে বহুত কষ্ট কৰি পৰীক্ষাসমূহ দি আছে কিন্তু আনফালে এয়া বিশৃংখলতাৰ মাজেৰে পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হৈছে। এতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে কৈ আছে পৰীক্ষাসমূহ বাতিল কৰিব লাগে নহ'লে তেওঁলোকৰ পৰীক্ষাসমূহ পিছুৱাব লাগে। তো মই ছাত্ৰ ছাত্ৰীসকলক কৈ দিওঁ যিসমূহ ডিষ্ট্ৰিক্টত এনেকুৱা ধৰণৰ বিশৃংখলতা পাৰ হৈছে সেইসমূহ ডিষ্ট্ৰিক্টত অসম চৰকাৰ আছে, শিক্ষা সংসদ আছে, তেওঁলোকে সিদ্ধান্ত ল'ব। তোমালোকে এইটোত মাথা মাৰি থাকি লাভ নাই, তোমালোকে ভালদৰে এক্সামটো দিয়া, তোমালোকৰ বাকী যিকেইটা এক্সাম আছে তোমালোকে পৰিপাটিকৈ ভালদৰে এক্সামটো দিয়া আৰু তোমালোকে আমাৰ ভিডিঅ'সমূহত যি কুৱেশ্যন এনচাৰ মই ভিডিঅ' বনাই থৈছোঁ সেইবিলাকৰ পৰা পঢ়ি ভালদৰে এক্সামটোত গুৰুত্ব দিয়া। কিন্তু এটা কথা হয় পৰীক্ষাসমূহ সকলোৰে বাবে সমান হয় আৰু সকলো ছাত্ৰ ছাত্ৰীকে এইটো ন্যায় পাব লাগে। আশা কৰোঁ অসম চৰকাৰ আৰু শিক্ষা সংসদে এইটো কথা ধ্যান দিব লাগে কিয়নো সকলো ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষাটো সমানেই হয় আৰু তেওঁলোকৰ সকলোৱে ন্যায় পোৱাটো উচিত। গতিকে তেওঁলোকৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যোনে এনেকুৱা ধৰণৰ অপকৰ্মসমূহ সৃষ্টি কৰিছে। তো ষ্টুডেণ্টছ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ ওপৰত এনেকুৱা ধৰণৰ লেটেষ্ট আপডেট আৰু কুৱেশ্যন এনচাৰ ভিডিঅ' পাই থাকিবলৈ আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। তো আজিলৈ ভিডিঅ'টো ইমানেই, আজিয়ে তোমালোকক এইটো ইম্পৰ্টেণ্ট নিউজ দিলোঁ, তোমালোকে বাকী এক্সামকেইটাৰ কাৰণে ভালদৰে পঢ়ি থাকা।